और অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নজনাকৈ প্ৰিচিজন ড্ৰোন ষ্ট্ৰাইক হ'ব নোৱাৰে। পুনৰবাৰ কৈছোঁ, যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত কৈছে মই পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ, আজি তেওঁ নজনাকৈ এই ড্ৰোন ষ্ট্ৰাইক কেতিয়াও হ'ব নোৱাৰিলেহেঁতেন। কেন্দ্ৰীয় গৃহমন্ত্ৰী এই ড্ৰোন ষ্ট্ৰাইক তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা নকৰাকৈ কেতিয়াও এই পদক্ষেপ নল'লেহেঁতেন। আৰু সেয়া আজি আমাৰ বিধানী দলৰ দলপতি আজি বহুতে কৈছে অপাৰেশ্যন সিন্দুৰ হৈছে। আমাৰ মতে আমাৰ অসমীয়াৰ জ্যেষ্ঠসকল ককাইসকলৰ ওপৰত দদাইদেউসকলৰ ওপৰত পুনৰবাৰ সেই গুপ্ত হত্যা সেই কলা দিনবোৰ আমি পুনৰবাৰ দেখিবলৈ এটা পৰিস্থিতি পৰিৱেশ আমি দেখা পাইছোঁ। তৃণমূল কৰ্মীখিনিক শ্ৰদ্ধা কৰিছোঁ আৰু সেইকাৰণে অহা কাইলৈ তৃণমূল কৰ্মীখিনি দূৰ দূৰণিৰ পৰা আনি আমাৰ দলৰ নেতৃত্বৰ লগত আমি তেওঁলোকক বৈঠক কৰাইছোঁ। নিশ্চয় আমাৰ তৃণমূল কৰ্মীখিনিও বিভিন্ন কথাৰ ওপৰত আমাৰ দলৰ নেতৃত্বক অৱগত কৰাব যে কংগ্ৰেছত ভৱিষ্যত কি ৰণকৌশল ল'বলৈ উচিত হ'ব। আৰু নিশ্চয় তৃণমূল কৰ্মীখিনিও এলায়েন্স সম্পৰ্কত আমাৰ দলৰ নেতৃত্বক নিজৰ মনৰ কথাখিনি ক'ব। যি তৃণমূল কৰ্মীক যি বিচাৰে সেই সুবিধা লৈ আমি আগবাঢ়ি যাম। আৰু এনে মই কৈছোঁ যে আমি বিভিন্ন সময়ত ব্যক্তিগতভাৱে সকলোৰ লগত কথা পাতি আছোঁ, কেমেৰা সন্মুখত নহয়। কংগ্ৰেছে অসমৰ ভিতৰতো বিভিন্ন ৰাজ্যত কেইবাবাৰো এলায়েন্স গঠন কৰিছে। এলায়েন্স কেনেদৰে গঠন কৰা যায় কংগ্ৰেছৰ অভিজ্ঞতা আছে আৰু সেইকাৰণে আমাৰ পৰা অলপ আমাৰ লগত কথাখিনি পাতিলে কেমেৰাটো বাদ দি আমাৰ লগত কথা পাতিবলৈ সকলোকে অনুৰোধ জনালোঁ। আমাৰ দুৱাৰ মুকলি আছে। আমি এলায়েন্স অসমৰ ভিতৰতো অন্য ৰাজ্যত বিভিন্ন সময়ত আমি কৰিছোঁ। তো সেইকাৰণে এলায়েন্সৰ প্ৰক্ৰিয়া এলায়েন্সৰ এটা পৰিস্থিতি সংস্কৃতি কংগ্ৰেছ দলে ভালদৰে জানে। ধন্যবাদ।